প্ৰথমবাৰৰ বাবে মুখ খুলিলে নিলম্বিত হোৱা গৃহৰক্ষী মহিলা জোৱানগৰাকীয়ে। নমস্কাৰ, মিছ আছামিজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চাবুৱাৰ এটি বিহু মঞ্চত আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাক সাৱটি ধৰি চাকৰিৰ পৰা নিলম্বন হৈছিল এগৰাকী মহিলা গৃহৰক্ষী জোৱান। প্ৰিয় দৰ্শক, নিলম্বিত হোৱাৰ সন্দৰ্ভত মহিলা গৃহৰক্ষী জোৱানগৰাকীয়ে কি ক'লে আমি চাওঁ আহক। জুবিন দাৰ প্ৰগ্ৰামত ডিউটি আছিলে। মই পেণ্ডেলৰ ষ্টেজত ছাইডতে থিয় হৈ আছিলোঁ। চবেই জুবিন দাক দেখিলেতো চবেই পাগল হৈ যায়। মোৰ জুবিন দাই মোৰ প্ৰিয় গানকেইটা যেতিয়া গাই আছে, ভাল লগা গানবোৰ, তেতিয়া মই চিঞৰিছোঁ জুবিন দা জুবিন দা। তেতিয়া মোক জুবিন দাই যিটো তেতিয়া কোনটো গান গাইছিলে পাহৰি গৈছোঁ বাৰু। গাই থাকোঁতে জুবিন দাই মই জুবিন দা কথা কওঁতে গানটো শেষ কৰি মোক মাতিলে ওচৰত। তেখেতৰ কোনোবা মেনেজাৰ নে কোনোবা ইলেক্ট্ৰিচিয়ানৰ হেড নাজানো, তেখেতে কৈ আছে মই নেকি ছাৰ, কৈছে। তেতিয়া কৈছে নহয় তাই এনেকৈ কৈছে। মতাৰ কাৰণে মই আৱেগিক হৈ গ'লোঁ। মই ডিউটিত আছিলোঁ, হয়তো মোৰ ভুলো হ'ব পাৰে। মানে জুবিন দাক পাই মই সাৱটি ধৰিলোগৈ। মানে আৱেগিক হৈ মানে সেইখিনি সময়ত যে মই ডিউটিত আছিলোঁ, মোৰ মানে আৱেগিক হৈ জুবিন দাৰ লগত কথা পাতিলোঁ। জুবিন দাক মানে মই অনুৰোধ কৰিলোঁ, মোৰ কাৰণে মই সৰুৰ পৰা আপোনাৰ গান শুনি আছোঁ, মানে শুওঁতে খাওঁতে আপোনাৰ গানেই, আপুনি মোৰ কাৰণে এটা গান গাব বুলি মই অনুৰোধ কৰিলোঁ। ক'লোঁ মোৰ নামটো মিলি। তেতিয়া কওঁতে জুবিন দাই মোৰ নাম লৈ, জুবিন দাই মোক মতাৰ কাৰণে মই গৈছিলোঁ, মোৰ নাম লৈ জুবিন দাই মোৰ মায়াবিনী গানটো গাইছে। আৰু বিশেষ তেনেকেতো মইতো আৰু বেলেগ হেৰি কৰা নাই। হয়তো প্ৰশাসনে মোৰ ভুল হৈছিল চাগে, ডিউটিত থকা মই জুবিন দাক দেখিলেতো চবেই আৱেগিক হৈ যায়। সেইখিনি সময়ত মই আৱেগিক হৈ গৈছিলোঁ। মোৰ যদি ভুল হৈছে, প্ৰশাসনক মই অনুৰোধ জনাইছোঁ মোক মাফ কৰি দিব। আৰু জুবিন দাকতো চবেই ভাল পায়, সেইকাৰণে মই আৱেগিক হৈ গ'লোঁ, মানে জুবিন দাই মতাৰ কাৰণে। জুবিন দাই মোক নিজে মাতিছে আৰু কিছুমান ভিডিঅ'ত ওলাইছেও জুবিন দাই মোক হয়তো লাইভ হৈ আছিলে, মই পিছতহে অনুভৱ কৰিছোঁ এইটো। মানে আৰু হয়তো কিছুমানৰ মোবাইলো কেপচাৰ হ'ব পাৰে জুবিন দাই হাত বাউলি দি মতা। আৰু আছিলে আৰু ওচৰত মানুহ আছিলে, নাম মানে পাহৰি গৈছোঁ। সেইটো সময়ততো ধৰি লওক গানৰ টকত মগ্ন হৈ আছিলোঁ ন, দেখিছে প্ৰায় মানুহে। নিলম্বন মানে তেনেকে নহয়, মোক মানে প্ৰশাসনে হয়তো মোক ভুল হৈছিল, সেইটো কাৰণে পানিচমেণ্ট এটা দিছে। নিলম্বন বুলি নহয়, মোৰ শাস্তি আৰু হয়তো মোৰ কিবা ভুল হৈছিল চাগে। আৰু যদি মই ভুল হৈছিল, মোক প্ৰশাসনক মোক মাফ কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ।